যেহেতু 24 ঘণ্টাত দুবাৰকৈ জাল নোট জব্দ কৰা হৈছে আৰু এইকেইটা দিন ধাৰাবাহিকভাৱে আচলতে আৰক্ষীৰ অভিযান প্ৰক্ৰিয়া চলিছে কৰবাত যদি নকল সোণৰ সৰবৰাহকাৰী কৰবাত গ্ৰেপ্তাৰ কৰা হৈছে কৰবাত জাল নোটৰ ব্যৱসায় কেনেধৰণে আচলতে গ্ৰেপ্তাৰ কৰা হৈছে এটা বৃহৎ আচলতে অপৰাধী চক্ৰ আৰু এই ধৰণৰ যেন এটা ঘটনালৈ এই গোটেই ঘটনাটো গতি কৰিছে যে গুৱাহাটী মহানগৰী অপৰাধৰ এক কেন্দ্ৰবিন্দু হৈ পৰিছে নেকি গতিকে গুৱাহাটী মহানগৰীতে আহি একাংশই এই ধৰণৰ ভয়ংকৰ জাল পেলে আৰু অধিকাংশই দেখিবলৈ পোৱা যায় অপৰাধৰ সৈতে জড়িত থকা অধিকাংশই হৈছে বহিৰাজ্যৰ যিসকলে এনে কাণ্ড সংঘটিত কৰি আহিছে গতিকে পুলিয়ে পোখাই গোটেই অপৰাধী চক্ৰ উৎখাত কৰিবলৈ আৰক্ষীৰ ব্যৱস্থাৱলীবোৰ বৰ্তমান কেনে ধৰণৰ এই গোটেই কথাখিনি আপোনাৰ জৰিয়তে জানিব বিচাৰিছো প্ৰাঞ্জিত চাওক এঞ্জেলা চাংমাই এতিয়াও যে গুৱাহাটী মহানগৰীত জাল নোট সৰবৰাহকাৰী সক্ৰিয় হৈ আছে সেই কথাটো পুনৰবাৰ প্ৰমাণ হৈছে আৰু গুৱাহাটী মহানগৰীত আমি যদি চাওঁ বিগত দিনকেইটালৈ লক্ষ্য ৰাখিলে আমি গম পাম যে জাল নোট সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৃহৎ তেওঁলোকে এটা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষী আৰু আৰক্ষীৰ বৃহৎ সফলতা আমি ক'ব বিচাৰোঁ যে বিভিন্ন সময়ত তেওঁলোকে যি এখন চক্ৰ বা যি এখন সাম্ৰাজ্য গঢ়িছে জাল নোটৰ ক্ষেত্ৰত সেই ক্ষেত্ৰখন আৰক্ষীয়ে যেন তেওঁলোকে যুদ্ধ এক প্ৰকাৰে ঘোষণা কৰিছে সেই কথাখিনিকে আমি ক'ব পাৰোঁ আৰু আপুনি যদি লক্ষ্য কৰে তেনেহ'লে বিগত দুটা দিন অৰ্থাৎ কালি দিনটোত আমি যদি চাওঁ তেনেহ'লে মালিগাঁৱত প্ৰায় 7 লাখ টকা জাল নোট জব্দ কৰা হৈছে তাৰ সমান্তৰালভাৱে পাঞ্জাবাৰীতো 2 লাখ টকা জাল নোট জব্দ কৰা হৈছে গতিকে আমি এইখিনি কথাই ক'ব পাৰোঁ যে জাল নোট এতিয়াও যে চলি আছে গুৱাহাটী মহানগৰীৰ এটা বৃহৎ চক্ৰ ইয়াত জড়িত হৈ আছে সেই কথাখিনি প্ৰমাণ হৈ গৈছে আৰু যিহেতু আপুনি কৈছে যে ঝাৰখণ্ডৰ পৰা যি দুজন ব্যক্তি আহিছিল জাল নোট সৰবৰাহ কৰিবৰ কাৰণে সেই দুজন ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰু বিশেষকৈ বিগত দিনকেইটালৈ লক্ষ্য ৰাখিলে গুৱাহাটী মহানগৰীত হোটেলে এক প্ৰকাৰে এই যিসমূহ বহিৰাজ্যৰ ব্যক্তি তেওঁলোকে বাহৰ পাতিছে আমিও সিদিনা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে অপৰাধমুক্ত গুৱাহাটী কেতিয়া হ'ব সেই কথাখিনি আমি লক্ষ্য ৰাখিছিলোঁ যে গুৱাহাটীত যে হোটেলে এতিয়াও সৰবৰাহকাৰী বা এনে ধৰণৰ অপৰাধী আছে সেই কথাখিনি আৰক্ষীয়ে উলিয়াবলৈ সক্ষম হৈছে আৰু আপুনি কৈছে যে জাল নোটৰ জড়িত এই দুজন ব্যক্তিক ঝাৰখণ্ডৰ পৰা অহা দুজন ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকে 2 লাখ টকা আচল নোটৰ বিনিময়ত তেওঁলোকে 7,37,500 টকীয়া যি বান্ডিল সেই বান্ডিল তেওঁলোকে পাইছিলে আৰু সেই টকাখিনি ঝাৰখণ্ডলৈ লৈ যাবলৈ লওঁতেই পুনৰবাৰ কামাখ্যা ষ্টেচনত ৰেলৱে আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে আৰু আটক কৰি সোধা পোছা তেওঁলোকক কৰিছে আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ বিপৰীত ফালে আমি যদি চাওঁ তেনেহ'লে দিছপুৰ আৰক্ষীয়েও নিশাৰ ভাগত এখন ছুইফ্ট ডিজায়াৰ বাহনৰ পৰা দুজন ব্যক্তিৰ পৰা প্ৰায় 2 লাখ টকা নকল নোট তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছে এই ব্যক্তি দুজনেও এনেধৰণৰ বিভিন্ন সময়ৰ পৰা জাল নোট সৰবৰাহৰ সৈতে জড়িত হৈ আছিলে গতিকে এনেধৰণৰ বিষয়বোৰৰ পৰা যে এতিয়া গুৱাহাটীখন মুক্ত নহয় জাল নোটৰ জৰিয়তে যে এখন বিশাল বজাৰ এতিয়াও যে কলা বজাৰ এখন যে আছে সেই কথাখিনিকে আমি ক'ব পাৰোঁ কিন্তু এনেধৰণৰ বিষয়বোৰৰ পৰা গুৱাহাটী মহানগৰী কেতিয়া মুক্ত হ'ব সাধাৰণ জনতাই বাৰে কৈ থাকে আৰক্ষীক কয় যে এনেধৰণৰ বৃহৎ অপৰাধ গুৱাহাটীত সংঘটিত হৈ আছে পিছে আৰক্ষীয়ে 2-এজনকে গ্ৰেপ্তাৰ কৰি বা 2-এজনক এনেধৰণৰ বিষয়ৰ পৰা তেওঁলোকে সাঙুৰি লৈ গোটেই বিষয়টোক এনেধৰণে ফালৰি কাটিব বিচাৰিছে নে এই গোটেই বজাৰখন তেওঁলোকে পুনৰ উৎখাত কৰিব বিচাৰিছে সেই কথাখিনি পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব কিন্তু আপুনি কৈছে যে ঝাৰখণ্ডৰ পৰা অহা যি দুজন ব্যক্তি সেই ব্যক্তি দুজনে হোটেলত বাহৰ পাতি আছিলে আৰু তেওঁলোকে ৰাজগড়ৰ পৰা গুৱাহাটী মহানগৰীৰ ৰাজগড়ৰ পৰা এগৰাকী ব্যক্তিৰ পৰা অচিনাকি ব্যক্তি তেওঁৰ নাম ইতিমধ্যে আৰক্ষীয়ে কোৱা নাই সেই ব্যক্তিজনৰ পৰা 2 লাখ টকা তেওঁক দিছিলে 2 লাখ টকাৰ বিনিময়ত 2 লাখ টকা আচল টকাৰ বিনিময়ত 7,37,500 টকীয়া বান্ডিল সেই ব্যক্তিজনৰ পৰা এই দুজন ব্যক্তিয়ে লৈছিলে আৰু টকাখিনি লৈ পোনে তেওঁলোকে ৰাওনা হৈছিলে কামাখ্যা ৰেলৱে ষ্টেচনলৈ আৰু তাৰ পৰাই তেওঁলোকে ৰেলেৰে ঝাৰখণ্ডলৈ যাব বিচাৰিছিল আৰু সেই সময়তে যেহেতু ৰেলৱে আৰক্ষী তাত সক্ৰিয় হৈ থাকে তেওঁলোকে অভিযান চলালে আৰু অভিযানত এই গোটেই টকাখিনি তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছে গতিকে এনে ধৰণৰ ঘটনা গুৱাহাটী মহানগৰীত নিতৌ সংঘটিত হৈ আছে আপুনি বিগত এটা সপ্তাহলৈ যদি চায় তেনেহ'লে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ জাল নোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে নকল নোট এক প্ৰকাৰে জব্দ কৰা হৈছে গতিকে আমি আশা কৰিম গুৱাহাটী মহানগৰীত এই যিখন কলা বজাৰ এই বজাৰখন আৰক্ষীয়ে পুলিয়ে পোখাই উৎখাত কৰিব লাগিব আৰক্ষী প্ৰশাসনৰ যথেষ্ট কাম আছে আপুনি এতিয়া বজাৰলৈ যদি যায় আসল টকা নকল টকা এই কোন দুইটা টকাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য আপুনি ধৰিবই নোৱাৰিব এনে ধৰণৰ এখন বজাৰ তেওঁলোকে এতিয়া বহাবলৈ সক্ষম হৈছে গুৱাহাটী মহানগৰীত এতিয়া বজাৰে সেই নকল টকাবোৰ ঘূৰি ফুৰিবলৈ ধৰিছে এতিয়া সাধাৰণ জনতাৰ উপায় নাই কোনোবাই যদি হঠাৎ কৈ দিয়ে যে এইটো নকল টকা এই মানুহজনৰ উপায়ন্তৰ হ'ব তেওঁ আচলতে
তেওঁলোকে যথেষ্ট কষ্ট কৰি টকা উপাৰ্জন কৰে গতিকে এনেধৰণৰ যদি নকল টকা তেওঁলোকৰ হাতত পৰিবলগীয়া হয় ভাবকচোন কেনেধৰণৰ এটা পৰিৱেশৰ সূচনা হ'ব গতিকে মই আশা কৰিম গুৱাহাটী মহানগৰীৰ আৰক্ষী প্ৰশাসনে গোটেই বিষয়টো তেওঁলোকে গুৰুত্ব সহকাৰে লওক জাল নোট সৰবৰাহকাৰীক তেওঁলোকে গ্ৰেপ্তাৰ কৰক তাৰ সমান্তৰালভাৱে যিখন কলা বজাৰৰ কথা মই কৈ আছোঁ সেই বজাৰখন পুলিয়ে পোখাই উৎখাত কৰিবলৈ সক্ষম হওক বিভিন্ন সময়ত আমি এনেধৰণৰ ঘটনা সংঘটিত হৈ থকা দেখিবলৈ পাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ আছে কেৱল গুৱাহাটী মহানগৰীৰ কথা ক'লেই ভুল কোৱা হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ বৃহৎ বৃহৎ কোটি কোটি টকা নিতৌ এনেধৰণৰ জাল নোট সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আছে তেওঁলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈকে লৈ গৈ আছে ৰাজ্যৰ বহিৰাজ্যলৈকে তেওঁলোকে লৈ গৈ আছে তাৰপিছতো আমি একো কৰিব পৰা নাই তাৰপিছতো আৰক্ষী প্ৰশাসনে একো কৰিব পৰা নাই দুই এজন লোকক গ্ৰেপ্তাৰ কৰিলে সকলো জানো ঠিক হ'ব এঞ্জেলা চাংমাই আপুনি কওক সেইটো কেতিয়াও নহয় গতিকে এনেধৰণৰ বিষয়বোৰৰ পৰা আৰক্ষীয়ে সাধাৰণ জনতাক সকাহ দিবৰ কাৰণে তেওঁলোকে যুদ্ধ ঘোষণা কৰিব লাগে তেওঁলোকে এক প্ৰকাৰে অভিযান তীব্ৰতৰ কৰিব লাগে এনেধৰণৰ বহিৰাজ্যৰ পৰা আৰু আপুনি এটা কথা লক্ষ্য ৰাখক যিসমূহ সৰবৰাহকাৰী আছে অধিকাংশই কিন্তু বহিৰাজ্যৰ বাহিৰৰ পৰা আহে তেওঁলোকে পৰ্যটক হিচাপে গুৱাহাটীলৈ আহে তেওঁলোকে বিভিন্ন ঠাই তেওঁলোকে দৰ্শন কৰিবৰ কাৰণে আহে তেওঁলোকে সেই এনেধৰণৰ এটা অপৰাধজনিত এটা ঘটনা তেওঁলোকে কৰি থাকিবলৈ সক্ষম হৈছে কিয় সক্ষম হৈছে কাৰ পৰা তেওঁলোকে এনেধৰণৰ শক্তি পাইছে এই বিষয়খিনিও চাব লাগিব হোটেলে যে তেওঁলোকে থাকিবলৈ দিয়া হৈছে তাৰ বিনিময়ত তেওঁলোকৰ নথিপত্ৰসমূহ চোৱা হৈছে নে নাই এইখিনি কথাও কিন্তু গুৰুত্বৰ কথা এইখিনি কথাও আমি কিন্তু মনত ৰাখিব লাগিব যিসমূহ হোটেল কৰ্তৃপক্ষ আছে তেওঁলোককো মই ক'ব বিচাৰিছোঁ তেওঁলোকে এই লোকসকলক কিয় থাকিবলৈ দিয়ে বহিৰাজ্যৰ পৰা অহা লোকসকলক সকলো চাই আৰক্ষীক তেওঁলোকে যোগাযোগ কৰক যে এই লোককেইজন আহিছে হোটেলত থাকিবলৈ দিয়া হয় নে নহয় আপুনি লক্ষ্য ৰাখক যে গুৱাহাটী মহানগৰীত হোটেলে এতিয়া অপৰাধী ঘূৰিছে বিভিন্ন স্থানত আছে আৰু সিদিনা আমি কৈছিলোঁ যে হাৰিয়ানাৰ পৰা অহা 6জন অপৰাধীয়ে যিহেতু ৰেলত তেওঁলোকে এনেধৰণৰ ডকাইতি কাণ্ড সংঘটিত কৰিছে সেই ঘটনাও আমি কৈছিলোঁ তাৰপিছত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে জেল হাজতলৈ প্ৰেৰণ কৰিছে কেৱল সেই 6জনে নহয় এতিয়া যে ক'লোঁ এই যি দুজন জাল নোট সৰবৰাহকাৰী সেই দুজনতো বহিৰাজ্য ঝাৰখণ্ডৰ পৰা আহিছে তেওঁলোকে গতিকে এনেধৰণৰ বহু অপৰাধী এতিয়াও গুৱাহাটী মহানগৰীত আছে গুৱাহাটীবাসীক মই কৈছোঁ আপোনালোকে সাৱধানে থাকক এনেধৰণৰ অপৰাধীয়ে গুৱাহাটীখন ভৰি পৰিছে কেৱল জাল নোটৰ কথা আমি ক'লে নহ'ব বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত হৈ আছে গুৱাহাটীৰ অলিয়ে গলিয়ে আপুনি ঘূৰিলে গম পাব এতিয়াও বহু লোকৰ ডিঙিৰ পৰা সোণৰ চেইন দিন দুপৰতে কাঢ়ি লৈ যোৱা হৈছে এতিয়া কোনে সেই সাধাৰণ জনতাৰ এতিয়া আচলতে আৰক্ষী প্ৰশাসনে কি কৰিব সেই মানুহখিনি এক প্ৰকাৰে দিশহাৰা হৈ গৈছে কি কৰিব সেই মানুহখিনি এনেধৰণৰ বহু বিষয় আছে এঞ্জেলা চাংমাই বহু আচলতে এটা পৰিসৰ বহল এই বিষয়টোক লৈ নিশ্চয়কৈ আৰু সঠিক তদন্তৰ খুবেই প্ৰয়োজন গোটেই অপৰাধী চক্ৰটো উৎখাত কৰাৰ ক্ষেত্ৰত নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাণজিৎ চুতীয়া আপোনাক সবিশেষ কথাখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত